নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে চাওঁ আহা। এতিয়ালৈ তোমালোকে কোণৰ গঠন আৰু কোণৰ কেনেকৈ জুখিব পাৰি তাক আমি জানিলো, আৰু কোণ জুখিবলৈ আমি কি একক ব্যৱহাৰ কৰো, ডিগ্ৰী। গতিকে এতিয়া চোৱা কিছুমান কোণৰ প্ৰকাৰৰ বিষয়ে আমি পাম। তাৰ ভিতৰত আমাৰ প্ৰথম কি দিছে, সমকোণ। সমকোণ কেনেকুৱা ধৰণৰ কোণবোৰক কোৱা হয়? যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয়, তেতিয়া সেই কোণটোক কি কোণ বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। এতিয়া এই চিত্ৰটোত চোৱা, তোমালোকে ঘড়ীটোত নিশ্চয় দেখিছিলা যে 3টা যেতিয়া বাজিছিলে তেতিয়া ইয়াতে ঘণ্টাৰ কাঁটাডাল থাকিছিলে আৰু ইয়াতে মিনিটৰ কাঁটাডাল থাকিছিলে। তেতিয়া আমাৰ কিমান ডিগ্ৰী কোণ সৃষ্টি হৈছিল? 90 ডিগ্ৰী। গতিকে এনেকুৱা ধৰণৰ যেতিয়া কোণ সৃষ্টি হয় তেতিয়া হলে আমাক কোণবোৰক কি বুলি কোৱা হয়? সমকোণ। আৰু এই সমকোণৰ ক্ষেত্ৰত আমি যেনেকৈ কোণত এটা বক্ৰ ব্যৱহাৰ কৰো, ইয়াতে এই চিহ্নটো ব্যৱহাৰ কৰা হয়। তোমালোকে দেখিছানে? এই চিহ্নটো ইয়াতে ব্যৱহাৰ কৰা হয়। এনেকে এইটো চিহ্ন ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত কি কোণ আছে চাওঁ আহা। সৰল কোণ। সৰল কোণ, যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ ব্যৱধান 180 ডিগ্ৰী হয়, তেতিয়া তাক কি বুলি কোৱা হয়? সৰল কোণ বুলি কোৱা হয়। তোমালোকে নিশ্চয় দেখিছা, এনেকুৱা ধৰণৰ যেতিয়া কোণ সৃষ্টি হ'ব বা এনেকৈ যেতিয়া কোণ সৃষ্টি হ'ব, তেতিয়া আমাৰ কি হয়? 180 ডিগ্ৰী কোণ গঠন কৰে। আৰু এই 180 ডিগ্ৰী যেতিয়া হয় তেতিয়া তাক কি বুলি কোৱা হয়? সৰল কোণ। সৰল কোণৰ ক্ষেত্ৰত এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল, সৰল কোণ যেতিয়া সৃষ্টি হয় তেতিয়া ৰশ্মি দুডাল পৰস্পৰ বিপৰীতমুখী হৈ থাকে। দেখিছানে? এইডাল ৰশ্মি এইফালে আহিছে আৰু এইডাল ৰশ্মি এইফালে গৈছে। গতিকে ইহঁত কি হৈ আছে? বিপৰীতমুখী হৈ আছে। ইয়াৰ পিছত কি আছে চাওঁ আহা। সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ আমি গমেই পাইছো, বৃত্ত এটা বা যিকোনো বিন্দু এটাত তাত যদি ৰশ্মি এটা লৈ আমি ঘূৰ্ণন কৰো, কমপ্লিট ঘূৰ্ণন এটা হওঁতে আমাৰ কিমান ডিগ্ৰী কোণ হয়? 360 ডিগ্ৰী। গতিকে এটা সম্পূৰ্ণ ঘূৰ্ণন হওঁতে যিহেতু 360 ডিগ্ৰী কোণ সৃষ্টি হয় বা গঠন হয়, গতিকে এই কোণটোক কি বুলি কোৱা হয়? সম্পূৰ্ণ কোণ। পাক এটা সম্পূৰ্ণ কৰিবলৈ যিটো কোণ, যিমান কোণ সৃষ্টি হয় তাকে কি বুলি কোৱা হয়? সম্পূৰ্ণ কোণ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা সূক্ষ্ম কোণ। 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত যেতিয়া কোণবোৰ থাকিব তাক কি বুলি কোৱা হয়? সূক্ষ্ম কোণ। তাৰ মানে এইটো ধৰা 90 ডিগ্ৰী। এতিয়া ইয়াৰ পৰা ঘূৰ্ণন কৰি কৰি গৈ 90 পোৱাৰ আগলৈ যিখিনি কোণ পাম সেইখিনি কি বুলি কোৱা হ'ব? সূক্ষ্ম কোণ বুলি কোৱা হ'ব। তাৰ পিছত স্থূল কোণ। 90 ডিগ্ৰীৰ পিছত আমি যেতিয়া ৰশ্মিডাল ঘূৰ্ণন কৰি কৰি গৈ 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 180 পোৱাৰ আগমুহূৰ্তলৈ তাক কি বুলি কোৱা হয়? স্থূল কোণ বুলি কোৱা হয়। তাৰ মানে আমি কি ক'ব পাৰো যে 90তকৈ ডাঙৰ বা বেছি কিন্তু 180তকৈ যদি কম হয় তেনে কোণক কি বুলি কোৱা হয়? স্থূল কোণ বুলি কোৱা হয়। স্থূল কোণক আন এটা নাম আছে বৃহৎ কোণ বুলিও কোৱা হয়। ইয়াৰ পিছত চোৱা প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ কাক কোৱা হয়? 180তকৈ বেছি কিন্তু 360তকৈ যেতিয়া কম হ'ব তাক কি কোণ বুলি কোৱা হয়? প্ৰবৃদ্ধ কোণ। তাৰ মানে ইয়াতে আছিলে, ইয়াৰ পৰা যেতিয়া আৰু ঘূৰ্ণন কৰি এই কোণটো আমাৰ কি হ'ব? প্ৰবৃদ্ধ কোণ। তাৰ পিছত চোৱা, এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা। 2.4 কি আছে চাওঁ আহা। সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব? এতিয়া আমি আটাইয়ে নিশ্চয় জানিলো সমকোণ কাক কয়। সমকোণ বুলিলে কি বুজা? সমকোণ মানে হ'ল যেতিয়া কোণৰ মাপ 90 ডিগ্ৰী হয় তাক কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। গতিকে আমি এটা সমকোণ আঁকি চাওঁ। এইটো সমকোণ। এতিয়া ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাডাল কিমান যাব? মাজত কিমান মিনিটৰ ব্যৱধান হ'ব? গতিকে এইখিনিত কিমান মিনিটৰ ব্যৱধান হ'ব আমি জানোনে? এইটো যদি 12 হয়, এইটো কেনেকুৱা হয়? 3। আমি ঘড়ীটো যেতিয়া অধ্যয়ন কৰিছিলো বা পৰ্যবেক্ষণ কৰিছিলো আমি তেতিয়া গম পাইছিলো। গতিকে ইয়াতে কি থাকে?
30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আকৌ যদি আমি মিনিটৰ কথা লৈ চাওঁ এখিনিত কিমান থাকে 5 মিনিট এখিনি লৈ গলে কিমান হ'ব 10 মিনিট এখিনি 5 মিনিট এখিনি 10 মিনিট এখিনি গলে 15 মিনিট 5 কৈ বাঢ়ি গৈ থাকে তাৰ মানে এনেকুৱাকৈ গলে 15 মিনিট গতিকে আমি উত্তৰটো কিমান দিব পাৰিম যে 15 মিনিট তোমালোকে নিশ্চয় বুজি পাইছা যে এই মিনিটৰ কাটাডাল 12 আৰু 3 এইখিনিৰ মাজত আমাৰ কিমান মিনিট থাকিব 15 মিনিট গতিকে ইয়াৰে পিছৰ প্ৰশ্নটি চাওঁ আহা সৰল কোণ হবলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান সৰল কোণ এটা আমি আগতে আঁকি চাওঁ সৰল কোণ এনেকুৱা হয় ইয়াতে ৰশ্মি দুটা কি হয় বিপৰীতমুখী হয় গতিকে এনেকুৱা ধৰণৰ সময় কলে আমাৰ আগতে পৰ্যবেক্ষণ কৰাৰ পৰা আমি গম পাইছো যে এনেকুৱা হ'ব এইফালে কি থাকিব 3 থাকিব 1 2 থাকিব ইয়াতে কি থাকিব 4 থাকিব ইয়াতে 5 থাকিব গতিকে আমাক সুধিছে কিমান মিনিটৰ ব্যৱধান হয় কিমান হয় 5 মিনিট 10 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট গতিকে আমি কিমান পাইছো 30 মিনিট গতিকে ইয়াৰে উত্তৰটো আমি কি দিব পাৰিম 30 মিনিট তোমালোকে নিশ্চয় বুজি পাইছা আমি কেনেকৈ ঘড়ীৰ কাটাত মিনিটটো ডিগ্ৰী দ্বাৰা জুখিব পাৰো মূল্যায়নত কি দিছে যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয় সেই কোণটোৱে হৈছে ইয়াতে আমাক নাম দিছে কি দিছে সূক্ষ্ম কোণ সমকোণ স্থূল কোণ প্ৰবৃদ্ধ কোণ গতিকে তোমালোকে নিশ্চয় জানিছা যে 90 ডিগ্ৰী কোণ হলে তাক কি বুলি কয় সমকোণ গতিকে সমকোণ কোণটো হ'ব খ ইয়াৰে পিছৰ মূল্যায়নত কি দিছে চাওঁ আহা সম্পূৰ্ণ কোণৰ মাপ আমি সম্পূৰ্ণ কোণ কি জানো নিশ্চয় এটা বিন্দুত ৰশ্মিটো সম্পূৰ্ণৰূপে ঘূৰালে যিমান ডিগ্ৰী কোণ ঘূৰ্ণন হয় হেতুকে কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ আৰু তাৰ মাপটো কিমান হয় 360 ডিগ্ৰী এতিয়া তোমালোকে নিশ্চয় কোণৰ এই ধাৰণাখিনি সম্পূৰ্ণভাৱে ল'ব পাৰিছা আজিলৈ এইখিনিয়ে ধন্যবাদ